এছাইনমেন্ট দিয়া হৈছে 8 নম্বৰ এছাইনমেন্ট মতে বিটিচিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক যাতে ল্যান্ড পাট্টা ফৰেষ্ট আইদাৰ ফৰেষ্ট ৰাইট এক্টৰ জৰিয়তে হওক বা আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্টৰ জৰিয়তে হওক সকলো কমিউনিটিক যাতে মাটিৰ পাট্টা দিয়া হয় তাৰ কাৰণে আপুনি কাম কৰক। তাৰিখত দুৰ্ভাগ্যজনকভাৱে NDFBৰ কেডাৰসকলৰ কেছ উইথড্ৰ কৰোৱা হোৱা নাই। ৰঞ্জন দৈমাৰী ডাঙৰীয়া নিজেই আজিৰ তাৰিখত স্বাক্ষৰকাৰী হিচাপে জেলত আছে। গতিকে এইটো প্ৰায়ৰিটি নম্বৰ 3 কাম। ইয়াৰ দ্বাৰা আপুনি NDFB কেডাৰসকলক যাতে তেওঁলোকৰ কেছ উইথড্ৰ কৰাব পাৰি এই লাগি প্ৰমোদ বড়োৰ লগত লাগি UPPL চৰকাৰৰ লগত লাগি এই যিবিলাক ইনষ্টিটিউট মেনশ্যন কৰা হৈছিল যেনে আপোনাৰ প্ৰত্যেকটা সাব ডিভিজনত আপোনাৰ নবোদয় বিদ্যালয় হওক বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নাম কৈছিল। চেণ্ট্ৰেল ইনষ্টিটিউট আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাম বুলি কৈছিল। এইবিলাক যে আজিৰ তাৰিখত ধুৱলি কুঁৱলী হৈ আছে যিবিলাক এতিয়ালৈকে আনিব পৰা নাই বা বিভিন্ন কাৰণ দেখুৱাই পিছ পেলাই আছে এইবিলাক কাম কৰিব লাগিব। আৰু আপোনাৰ অভিজ্ঞতা আছে কিদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC এগ্ৰিমেণ্ট কৰি ফেলে CIT আনিছিল, ইউনিভাৰ্চিটি আনিছিল, বিভিন্ন কাম কাজ আনিছিল, বিভিন্ন ইণ্ডাষ্ট্ৰী আনিছিল। এইবিলাক কাম যাতে আপুনি UPPLত সন্মানীয় খাম্পা বৰগয়াৰী ডাঙৰীয়া যোৱাকালি আপুনি UPPL দলত জইন কৰিলে। আশা কৰোঁ দিনটো ভালে ভালে গ'ল। কিন্তু আপোনাৰ এতিয়া জিৰাই থকা সময় নহয়। UPPL দল যিহেতু আপুনি ডেপুটেশ্যনত জইন কৰিছে আপোনাৰ ভালেখিনি কৰণীয় আছে। আমি টপ 10 প্ৰায়ৰিটি কিছুমান কাম সিলেক্ট কৰি উলিয়াইছোঁ যিকেইটা আপুনি UPPLত চৰকাৰক আৰু দলক সহায় কৰি এই টপ 10 প্ৰায়ৰিটিত যিকেইটা কাম আছে এইকেইটা কৰিব লাগে। প্ৰায়ৰিটি নম্বৰ 1 যিটো কাম আছে সেইটো হ'ল BTR এগ্ৰিমেণ্টত 2020 চনত যিটো এগ্ৰিমেণ্ট হৈছিল তাৰে চুক্তি মৰ্মে স্পেচিয়েল পেকেজ এটা আনিব লাগিছিল 1500 কোটি টকাৰ। আজি 5 বছৰ হৈ গ'ল চুক্তিটো, কিন্তু সেই 1500 কোটি টকাৰ যিটো স্পেচিয়েল পেকেজ এতিয়ালৈকে আনিব পৰা নাই। যোৱা 19 ডিচেম্বৰ 2024 তাৰিখে ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়াই ৰাজ্যসভাত এটা প্ৰশ্ন উত্থাপন কৰিছিল যে স্পেচিয়েল পেকেজটো কেতিয়া দিব, আৰু তাৰ ৰিপ্লাই হিচাপে মন্ত্ৰী সুকান্ত মজুমদাৰ ডাঙৰীয়াই কৈছিল যে এতিয়ালৈকে নো ডিমাণ্ড ৰিকুৱেষ্ট হেজ বিন ছাবমিটেড বুলি কৈছে। গতিকে আপুনি অতি শীঘ্ৰে আজিৰ পৰাই লাগি যাওক যাতে এই যিটো BTR এগ্ৰিমেণ্টৰ যিটো 1500 কোটি টকাৰ স্পেচিয়েল পেকেজ আছিল এই পেকেজটো যিটো প্ৰমোদ বড়োৱে এতিয়ালৈকে আনিব পৰা নাই, যিটো 3 বছৰৰ ভিতৰতে আনিব লাগিছিল এতিয়ালৈকে আনিব পৰা নাই, সেই পেকেজটো আনাত যাতে আপুনি হাতে কামে লাগি যাতে সোনকালে আনিব পাৰে। এইটো হ'ল প্ৰায়ৰিটি নম্বৰ 1। তেতিয়াহ'লেহে BTCৰ যি ডেভেলপমেণ্টৰ কাম কাজ কৰাত বহুত খৰতকীয়াকৈ আগবাঢ়িব পৰা যাব। দ্বিতীয় যিটো প্ৰায়ৰিটি নম্বৰ 2 ৱৰ্ক সেইটো হ'ল আপুনি প্ৰভিন্সিয়েলাইজ কৰিব লাগিব BTCৰ স্কুল আৰু কলেজবিলাক যিটো BTR এগ্ৰিমেণ্টত আছিল। এতিয়ালৈকে BTR এগ্ৰিমেণ্ট মতে BTCৰ যিবিলাক স্কুল কলেজ এইবিলাক প্ৰভিন্সিয়েলাইজ কৰিব লাগিছিল, এইবিলাক কৰিব পৰা নাই। গতিকে আপুনি এইটো প্ৰায়ৰিটি নম্বৰ 2 হিচাপে কাম হিচাপে লৈ যাতে আপুনি এইটো সমাধান কৰে। যিটো প্ৰায়ৰিটি নম্বৰ 3 এছাইনমেণ্ট আপোনাক দিয়া হৈছে এইটো হ'ল সেটেল দ্য কেছেছ অফ NDFB কেডাৰ্ছ। চিমিলাৰলি দ্য ৱে BTC এগ্ৰিমেণ্ট যিটো আছিল হাগ্ৰামা মহিলাৰ এবছৰৰ ভিতৰতে যিমান BLT কেডাৰ আছিল সকলোৰে কেছ উইথড্ৰ কৰাই প্ৰায় সকলোকে সেটেল কৰা হৈছিল। কিন্তু আজিৰ তাৰিখত দুৰ্ভাগ্যজনকভাৱে NDFBৰ কেডাৰসকলৰ কেছ উইথড্ৰ কৰোৱা হোৱা নাই। ৰঞ্জন দৈমাৰী ডাঙৰীয়া নিজেই আজিৰ তাৰিখত স্বাক্ষৰকাৰী হিচাপে জেলত আছে। গতিকে এইটো প্ৰায়ৰিটি নম্বৰ 3 কাম। ইয়াৰ দ্বাৰা আপুনি NDFB কেডাৰসকলক যাতে তেওঁলোকৰ কেছ উইথড্ৰ কৰাব পাৰি এই কামটো কৰাব। প্ৰায়ৰিটি নম্বৰ 4ত যিটো কাম এই এছাইনমেণ্ট আপোনাক দিছোঁ সেইটো হ'ল আপুনি যিবিলাক ইনষ্টিটিউট BTR একৰ্ডৰ মতে আনিম বুলি লিখা আছিল এই ইনষ্টিটিউটবিলাক সদ্যহতে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰণ দেখুৱাই ফেলে এই ইনষ্টিটিউটবিলাক নাকচ কৰিছে। গতিকে আপুনি হাতে কামে লাগি প্ৰমোদ বড়োৰ লগত লাগি UPPL চৰকাৰৰ লগত লাগি এই যিবিলাক ইনষ্টিটিউট মেনশ্যন কৰা হৈছিল যেনে আপোনাৰ প্ৰত্যেকটা সাব ডিভিজনত আপোনাৰ নবোদয় বিদ্যালয় হওক বিভিন্ন ধৰণৰ ইনষ্টিটিউটৰ নাম কৈছিল। চেণ্ট্ৰেল ইনষ্টিটিউট আপোনাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি বনাম বুলি কৈছিল। এইবিলাক যে আজিৰ তাৰিখত ধুৱলি কুঁৱলী হৈ আছে যিবিলাক এতিয়ালৈকে আনিব পৰা নাই বা বিভিন্ন কাৰণ দেখুৱাই পিছ পেলাই আছে এইবিলাক কাম কৰিব লাগিব। আৰু আপোনাৰ অভিজ্ঞতা আছে কিদৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC এগ্ৰিমেণ্ট কৰি ফেলে CIT আনিছিল, ইউনিভাৰ্চিটি আনিছিল, বিভিন্ন কাম কাজ আনিছিল, বিভিন্ন ইণ্ডাষ্ট্ৰী আনিছিল। এইবিলাক কাম যাতে আপুনি UPPLত গৈ টপ প্ৰায়ৰিটি নম্বৰ যি 4 কাম হিচাপে লৈ আপুনি এইকেইটা কাম যাতে সমাধান কৰিব পাৰে।
5 নম্বৰৰ যিটো প্ৰায়ৰিটি এছাইনমেণ্ট আপোনাৰ হ'ল bring back the 16 departments which have been handed over to government of Assam to protect the autonomy মানে 16টা ডিপাৰ্টমেণ্ট যিটো ঘূৰাই দিয়া হৈছিল এই 16টা ডিপাৰ্টমেণ্ট কেনেকৈ আকৌ লৈ আহিব পাৰি BTCত লৈ আহিব পাৰি তাৰ কাৰণে আপুনি কাম কৰক Priority number 6 solve all the problems of 26 communities যেটো প্ৰমোদ বড়ো ডাঙৰীয়াই 26টা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক উল্লেখিত কৰি ভিজন ডকুমেন্ট বনাইছে এই সমস্যাসমূহ সমাধান কৰিব লাগিব উল্লেখ কৰিলেই নহব আজিৰ তাৰিখত আপোনালোকে গম পায় প্ৰতিটো জাতি জনগোষ্ঠীৰ কি সমস্যা আছে এই সমস্যাবিলাক আপোনালোকে সমাধান কৰিব লাগিব ইনক্লুডিং এই 26টা কমিউনিটিৰ ভিতৰত যদি বড়োসকলৰো নাম আছে তেতিয়াহলে বড়োসকলৰো সমস্যা সমাধানৰ কাৰণে আপুনি হাতে কামে লাগক 7 নম্বৰ যেটো অ্যাসাইনমেন্ট আপোনাৰ আছে হে অ্যাসাইনমেন্ট হল ডিনোটিফাই দ্য পঞ্চায়ত ইলেকশন ফ্ৰম দোজ এৰিয়া হুইচ আৰ ক্লেইমড যে বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে যদি বিটিআৰত অন্তৰ্ভুক্ত কৰা হৈছে 6 শিডিউলত অন্তৰ্ভুক্ত কৰা হৈছে তেতিয়াহলে কি দৰে পঞ্চায়ত নিৰ্বাচন হ'ব আৰু হেইবিলাক এৰিয়াত যদি পঞ্চায়ত নিৰ্বাচনৰ নটিফিকেশন আহিছে আপুনি অতি শীঘ্ৰে হাতে কামে লাগি এই নটিফিকেশন বিলাক ডিনোটিফাই কৰক 8 নম্বৰ যেটো আপোনাৰ অ্যাসাইনমেন্ট দিয়া হৈছে 8 নম্বৰ অ্যাসাইনমেন্ট মতে বিটিসিত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক যাতে ল্যান্ড পাট্টা ফৰেষ্ট আইদাৰ ফৰেষ্ট ৰাইট এক্টৰ জৰিয়তে হওক বা আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশন এক্টৰ জৰিয়তে হওক সকলো কমিউনিটিক যাতে মাটিৰ পাট্টা দিয়া হয় তাৰ কাৰণে আপুনি কাম কৰক অতি শীঘ্ৰে যেটো 9 নম্বৰ অ্যাসাইনমেন্ট আছে ডু নট এলাউ সিটিজেন ফ্ৰম আউটসাইড BTC to participate in various election in BTC আজিৰ তাৰিখত এনেকুৱা হৈছে BTC 6 শিডিউলৰ অন্তৰ্গত এৰিয়া হোৱাৰ পিছতো ইয়াতে বাহিৰৰ পৰা মানুহ আহি BTCৰ বাহিৰৰ পৰা মানুহ আহি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাত নামিছে ই বৰ বেয়াকে ইফেক্ট কৰিব গতিকে আপুনি অতি শীঘ্ৰে পদক্ষেপ লওক যাতে BTCৰ বিভিন্ন নিৰ্বাচনত BTCৰ বাহিৰৰ ক্যান্ডিডেট বিলাকে আহি আপোনাৰ অংশগ্ৰহণ কৰিব নোৱাৰে আৰু শেষত যেহেতু আপুনি কৈছিলে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কালেক্টিভ ডিসিশন নলয় শেষত আপোনাক এই কাৰণে এটা কাম দিছো হেতু হল আপুনি প্ৰমোদ বড়োৰ লগত একেলগে দিছপুৰত যাক দিল্লীত যাক একম্পেনি কৰক যিদৰে আপুনি আগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত গৈছিল আৰু বিভিন্ন ডিসিশন লোৱাত তেওঁৰ সহযোগী হিচাপে আছিল একেদৰে আপুনি প্ৰমোদ বড়োৰ লগত থাকক আৰু দিছপুৰ আৰু দিল্লীত যিবিলাক সিদ্ধান্ত লোৱা হয় এইবিলাকত প্ৰমোদ বড়োৰ লগত থাকি আপুনি কালেক্টিভ ডিসিশন লৈ BTCৰ উন্নতি কৰক ধেৰ অ্যাসাইনমেন্টস আপোনাক দিব পাৰিলো হয় কিন্তু প্ৰায়োৰিটি হিচাপে আজি আপোনাক 10টাই দিছো এই 10টা প্ৰায়োৰিটি অ্যাসাইনমেন্ট আপুনি লৈ অতি শীঘ্ৰে হাতে কামে নামি যাক জিৰনিয়েল লোৱাৰ আৰু সময় নাই মাত্ৰ 6 মাহ চৰকাৰ আছে এই 6 মাহ থকা চৰকাৰত আপুনি হাতে কামে লাগি এই 10টা যি প্ৰায়োৰিটি অ্যাসাইনমেন্ট দিছো